পবিত্ৰ শাওণ মাহত চাৰিটাকৈ গ্ৰহৰ দেখা গৈছে বিশেষ সংযোগ। এই বিশেষ পবিত্ৰ শাওণ মাহ উৎসৰ্গিত হয় দেৱাদিদেৱ মহাদেৱৰ বাবে। বিল্বপত্ৰ, জলাভিষেক, দুগ্ধ অভিষেক, পঞ্চামৃত অভিষেক ইত্যাদি শিৱলিংগত অৰ্পণ যদি কৰা যায়, শাওণ মাহত বহু পৰিমাণে লাভালাভ পোৱা যায়। ইয়াৰ উপৰি আছে বিভিন্ন ধৰণৰ ব্ৰতৰ কথা। যি নহওক, শাওণ মাহত বিশেষভাৱে চাৰিটাকৈ গ্ৰহৰ শুভযোগ প্ৰস্তুত হৈছে। চাৰিটাকৈ ৰাশিৰ সুবৰ্ণ সুযোগ আহিব পাৰে। বিভিন্ন প্ৰকাৰে উন্নতি অগ্ৰগতিৰ বাতাবৰণ থাকিব। বিশেষভাৱে চাৰি ৰাশিৰ জাতক জাতিকাৰ সুবিধা আহিব বুলি কোৱা হৈছে। অৰ্থ প্ৰাপ্তিৰ যোগ, চাকৰি প্ৰাপ্তিৰ যোগ, কৰ্ম প্ৰাপ্তিৰ যোগ, বিভিন্ন প্ৰকাৰে শুভ আৰু মংগলময় সময় আৰম্ভণি হৈছে চাৰিটাকৈ ভাগ্যশালী ৰাশিৰ। হিন্দু কেলেণ্ডাৰ অনুযায়ী শাওণ মাহ 11 জুলাইৰ পৰা আৰম্ভ হৈছে যদিও বিশেষভাৱে অসমীয়া কেলেণ্ডাৰ অনুযায়ী বিশেষভাৱে 18 জুলাই তাৰিখৰ পৰা শাওণ মাহৰ আৰম্ভণি হৈছে। আৰু এই পবিত্ৰ শাওণ মাহ বিভিন্ন প্ৰকাৰে ব্ৰত ইত্যাদিৰ বাবে নিশ্চয়কৈ জনাজাত। দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় এই পবিত্ৰ শাওণ মাহ। এই পবিত্ৰ শাওণ মাহত আপোনালোকে বিভিন্ন ধৰণে মহাদেৱৰ আৰাধনা কৰিব পাৰে। মহাদেৱৰ আৰাধনাই, পবিত্ৰ শাওণ মাহত কৰা মহাদেৱৰ আৰাধনাই আপোনাক দিব পাৰে সন্তুষ্টি, আত্মবিশ্বাস আৰু বিভিন্ন প্ৰকাৰে কৰ্মৰ ফলাফল। শনি গ্ৰহ মীন ৰাশিত বক্ৰী হৈছে, কৰ্কট ৰাশিত গমন কৰিছে সূৰ্যদেৱ। বিলাসিতাৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহ ৰাশি পৰিৱৰ্তন কৰিছে আৰু মিথুন ৰাশিত প্ৰৱেশ কৰিছে। বিভিন্ন প্ৰকাৰে শুভ যোগ প্ৰস্তুত হৈছে, যাৰ বাবে আৰু বিশেষ বিশেষ শুভ মংগলময় সময়, শুভ মংগলময় যুগৰ সৃষ্টি হৈছে। যি নহওক, আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰম্ভ কৰিছোঁ অন্য এটা ৰাশিফল। সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনাৰে প্ৰাৰ্থনা জনাইছোঁ মা ভগৱতীৰ শ্ৰীচৰণত। ওম গণেশায় নমঃ। জয় মা কামাখ্যা। মা ভগৱতীৰ চৰণ চিন্তি আপোনালোকৰ ওচৰত লৈ আহোঁ পবিত্ৰ ৰাশিফলসমূহ, যি জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী কৰা হয়। পৌৰাণিক জ্যোতিষশাস্ত্ৰ, যি জ্যোতিষশাস্ত্ৰত বেদ, উপনিষদ, বিভিন্ন ধৰণৰ পুৰাণ, আখ্যান ইত্যাদিত বিভিন্ন প্ৰকাৰে সৰ্বজন বিদিত হিচাপে ইয়াৰ বহুতো উল্লেখ পোৱা যায়। আৰু সেই পৌৰাণিক তথ্য, সেই পৌৰাণিক বিভিন্ন প্ৰকাৰৰ বিশ্লেষণ, গ্ৰহৰ গতিবিধি আজিও কিন্তু বিজ্ঞানীসকলেও তাক নুই কৰিব পৰা নাই। যি সময়ত বিজ্ঞানৰ কোনো ধৰণৰ যন্ত্ৰপাতি সামগ্ৰী নাছিল, সেই সময়তে গ্ৰহৰ গতিবিধি নিৰ্ধাৰণ কৰাটো আছিল এক কঠিন কৰ্ম। কিন্তু হিন্দু সনাতন ধৰ্মত থকা ঋষি মুনিসকলে তাৰ প্ৰকৃত গণনা, শুদ্ধ গণনা কৰি উলিয়াইছিল, যাৰ বাবে এই জ্যোতিষশাস্ত্ৰ সৰ্বজন বিদিত আৰু বিশ্বাসৰ যোগ্য। বৰ্তমান সময়ত অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কিছুমানতো কিন্তু জ্যোতিষশাস্ত্ৰৰ অধ্যয়নৰ বাবে সুব্যৱস্থা গঢ়ি উঠিছে, যি এক সৌভাগ্যৰ কাৰক, জ্যোতিষীসকলৰ বাবে সমৃদ্ধিৰ কাৰক বুলি ক'ব পাৰি আৰু এক ভাগ্যৰ কাৰক। কাৰণ আগশাৰীৰ শিক্ষা অনুষ্ঠান, অসমৰ বিভিন্ন শিক্ষা অনুষ্ঠানত জ্যোতিষ শাস্ত্ৰৰ আপোনালোকে অধ্যয়ন কৰিব পাৰিব, MA কৰিব পাৰিব, ডক্টৰেট ল'ব পাৰিব। বিভিন্ন প্ৰকাৰে বিভিন্ন বিশ্লেষণাত্মক, গৱেষণাত্মক অধ্যয়ন আপোনালোকে কৰিব পাৰিব জ্যোতিষশাস্ত্ৰৰ ওপৰত। আপোনালোকৰ যদি গ্ৰহৰ গতিবিধিৰ বিষয়ে জানিব বিচাৰে, বিভিন্ন প্ৰকাৰে আপোনাৰ অসুবিধা চলি আছে, তাৰ বিষয়ে জানিব বিচাৰে, কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, কি প্ৰতিকাৰ কৰিলে অশুভ হ'ব, জানিবলৈ স্ক্ৰীনত দেখা নম্বৰত হোৱাটছএপত এটা মেছেজ প্ৰেৰণ কৰিব পাৰে। একেবাৰে ন্যূনতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনালোকৰ ভাগ্যফল, কৰ্মৰ ফলাফল।
কি গ্ৰহৰ প্ৰতিক্ৰিয়া কৰিব লাগিব আৰু যদি বিশুদ্ধ গ্ৰহণ কৰিব বিচাৰে আমাৰ সৈতে যোগাযোগত থাকিব পাৰে প্ৰকৃত আৰু বিশুদ্ধ গ্ৰহ ৰত্নৰ আপোনালোকে নিশ্চয়কৈ সময়মতে যদি যোগাযোগ কৰি ভাল গ্ৰহ ৰত্নই পাব আৰু বাকী ব্যক্তিসকলতকৈ যথেষ্ট কম দামত পাব সেয়া আমি ক'ব পাৰোঁ ভাগ্যশালী ৰাশিৰ তালিকাত বৃষভ ৰাশি বৃষ ৰাশি জাতক জাতিকাসকলৰ শুভ বৃষ ৰাশি জাতক জাতিকাসকলৰ গ্ৰহৰ গোচৰে আনিব বুলি কৈছে সৌভাগ্য সমৃদ্ধি অগ্ৰগতিৰ বতৰা উন্নতিৰ বতৰা চাকৰি ব্যৱসায় সকলোতে বিশেষ সুবিধা পাব চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ আহিব বুলি কোৱা হৈছে চাকৰিত যিসকল জড়িত হৈ আছে বা চাকৰি কৰি আছে তেওঁলোকৰ বাবে সুখবৰ আহিব বিশেষভাৱে সমাজত মান মৰ্যাদা পদ প্ৰতিষ্ঠা লাভৰ যোগ দেখা দিছে কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি আৰু দৰমহা বৃদ্ধিৰ কথাখিনি কিন্তু আপোনালোকৰ আহিব পাৰে ভ্ৰমণ আপোনালোকৰ বাবে শুভ হ'ব ব্যৱসায় সম্পৰ্কিত ভ্ৰমণত লাভদায়ী হ'ব বুলি কোৱা হৈছে ভাগ্যশালী ৰাশি 2 কৰ্কট ৰাশি জাতক জাতিকাসকলৰ নতুন চাকৰিৰ সুযোগ আহিছে সন্মানিত হ'ব পাৰে বিভিন্ন প্ৰকাৰে সমাজত স্থান পোৱাৰ সম্ভাৱনা দেখা দিছে লাভজনক হ'ব ভ্ৰমণ আনন্দজনক হ'ব বুলি কোৱা হৈছে ব্যৱসায়ত পৰিকল্পনা ফলপ্ৰসূ হ'ব আৰু কৰ্মত অনাকাংক্ষিতভাৱে ফল পোৱাৰ সম্ভাৱনা চাকৰি প্ৰাপ্তিৰ যোগ কৰ্ম প্ৰাপ্তিৰ যোগ ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি যিসকলে চাকৰি কৰি আছে পদোন্নতিৰ সম্ভাৱনাও দেখা দিছে ভাগ্যশালী ৰাশি 3 তৃতীয় ভাগ্যশালী ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আছে অতিকৈ শুভ ফলাফল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মিত্ৰতা বাঢ়িব বুলি কোৱা হৈছে বন্ধু বান্ধৱ পৰিয়ালৰ সৈতে ভ্ৰমণৰ সুবিধা লাভ কৰিব পাৰিব চাকৰি প্ৰাপ্তিৰ যোগ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা চাকৰি বিচাৰি থকা সকলৰ বাবে আছে সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আৰু নতুন নতুন কৰ্মৰ পথ প্ৰশস্ত হ'ব যি পথত আপুনি অগ্ৰসৰ হ'লে পৰৱৰ্তী সময়ত সুফল লাভ কৰিব পাৰিব কুম্ভ ৰাশিৰ অন্য এক ভাগ্যশালী ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অতীতৰে পৰা বিভিন্ন প্ৰকাৰে কৰি থকা কৰ্ম সেই কৰ্মৰ কিন্তু ফলাফল পোৱাৰ সময় এয়া এই শুভ সময় চাকৰি প্ৰাপ্তিৰ বাবে বহু ভাল বহুতেই উন্নত প্ৰদৰ্শন কৰিব পাৰিব প্ৰতিযোগিতামূলক পৰীক্ষাত নিযুক্তি পৰীক্ষাত বাছনি পৰীক্ষাত ইত্যাদিত যদিহে অৱতীৰ্ণ হৈছে চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা আছে আত্মবিশ্বাস বাঢ়িব কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব অৰ্থনৈতিক উন্নতিৰ লগতে আপোনাৰ বিৰোধী আপোনাক বেয়া পোৱা লোকসকলে কিন্তু আপোনাক হাত জোৰ কৰি প্ৰণাম কৰিবলৈ বাধ্য হ'ব বুলি কোৱা হৈছে জ্যোতিষৰ গৱেষণাই এয়া কিন্তু মই কোৱা নাই জ্যোতিষৰ গৱেষণাই কৈছে গতিকে সকলোৰে শুভ হওক মংগলময় হওক ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো ধন্যবাদ